কেতিয়াবা বহুত চিম্পল কাপোৰ মানুহক লাগে যেনেকৈ মন্দিৰত যাবলৈ হওক যিকোনো ধৰ্মস্থানত যাবলৈ হওক আৰু শংকৰী মানুহবোৰেতো বগা ভালেই পায় কৃষ্ণগুৰু মানুহবোৰেতো বগা ভাল পায় সেইকাৰণে এইযোৰ বগা চিলাইছোঁ এনেকৈ বগাৰ ওপৰত হালধীয়া নেট দি দিয়ে আৰু এই নেটকেও খুব ভাল লগা নেট হয় চফ্ট হয় আৰু ইয়াতে কিছু ব্লেক গল্ডেন লেছ লগাই দিছোঁ আৰু হালধীয়াকৈ গাঠিছোঁ আৰু কাপোৰযোৰ বহুত চফ্ট হয় আৰু যিহেতু এনে তাৰ দীঘল আচল ভাল লাগিব গতিকে যথেষ্ট দীঘলকৈ ৰাখিছোঁ চাদৰখন 280 ৰাখিছোঁ আৰু মেখেলাও মোটামুটি আঁঠুলৈকে ফুল আছে আৰু কাপোৰযোৰ বহুত চফ্ট হয় যদি কাৰোবাক লাগে বেলজিয়াম চিল্কৰ ওপৰত নেট যদি কাৰোবাক লাগে এইটো অৰ্ডাৰ কৰিব পাৰে ইয়াতে ব্লাউজ পিচটো মানে নেটৰো হ'ব নেটৰ বনাব পাৰিব নহ'লে বা বগা বেলজিয়ামৰ আছে এনেকৈ বগাও বনাব পাৰিব গতিকে দুটা পিচৰ লগত দিয়া হ'ব আৰু নেটৰ হাত দিলে হাত বনাব পাৰে আপুনি যেনেকুৱা ষ্টাইল হয় গতিকে দুয়োটাই দিয়া হ'ব এক মিটাৰ দুটাকৈ দিয়া হ'ব গতিকে যদি কাৰোবাৰ পচন্দ লাগে তেনেহ'লে কাৰোবাৰ দি আছে অৰ্ডাৰ কৰিলে হ'ব কাপোৰযোৰ কেনেকুৱা লাগিছে জনাব আৰু কাপোৰযোৰত 1 মিটাৰ ব্লাউজ পিচ দিয়া হ'ব তাৰ লগতে নেটো দিয়া হ'ব কিছুমানেতো নেটৰ ব্লাউজো ভাল পায় গোটেইটো বগা বডিটো বগা দি পেলাই হাত দুখন নেট কৰিব পাৰে বা যেনেকৈ ল'ব পাৰে গতিকে দুটাৰ কাৰণে দিছোঁ গতিকে কেনেকুৱা লাগিছে জনাবচোন যথেষ্ট কাপোৰযোৰ যথেষ্ট বহল হয় আহল বহল হয় তো কাপোৰযোৰ কেনেকুৱা লাগিছে জনাব